নমস্কাৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ ইণ্ডিয়াছ এনভাইৰনমেণ্টেল যিমানসমূহ এক্ট আৰু পলিচি আছে যিসমূহ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ সেই সকলোবোৰ বিষয়ে আজি আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ' কেইটিত আমি যিখিনি ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছিলে অন এনভাইৰনমেণ্ট তাৰ বিষয়ে আলোচনা কৰিছিলোঁ গতিকে আজি আমি চাই লওঁ যে ইণ্ডিয়াছ এনভাইৰনমেণ্টেল এক্ট এণ্ড পলিচিছ আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে যিসকলে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আৰম্ভ কৰোঁ প্ৰথমতে আমি চাওঁ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ইয়াত মনত ৰাখিবলগীয়া কথা কি হৈছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 এখন হৈছে WPA মানে কি হৈছে ফুল ফৰ্মটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট ইয়াৰটো মনত থ'ব 1972 এইটো এক্টটোৰ ওপৰত আমি তোমালোকে চাই লওঁ বেছিকখিনি যোনখিনি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব বিশেষকৈ প্ৰিলিমছ আৰু ওৱান ডে এক্সামিনেশ্যনৰ ফালৰ পৰা ইয়াত দিয়া আছে যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ইজ এনভাইৰনমেণ্টেল লেজিছলেশ্যন এনেক্টেড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু প্ৰটেক্ট দ্য কাণ্ট্ৰিজ ৱাইল্ড লাইফ এণ্ড দেয়াৰ হেবিটেট যিখন আমাৰ ভাৰতৰ আমাৰ দেশখনৰ ৱাইল্ড লাইফ আৰু তেওঁলোকৰ যোনটো হেবিটেটবোৰ আছে সেই হেবিটেটবোৰ ৰক্ষণাবেক্ষণৰ বাবে এই ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টখন অনা হৈছিল কিমান 1972 মনত থ'বলগীয়া কথা 1972 ঠিক আছে আৰু এই এক্টখনে এটা লিগেল ফ্ৰেমৱৰ্ক প্ৰভাইড কৰে ফৰ দ্য কনজাৰ্ভেশ্যন অফ দ্য ভেৰিয়াছ স্পেচিছ অফ ফ্ল'ৰা এণ্ড ফ'না এণ্ড ৰেগুলেটেড এক্টিভিটিজ ডেট কুড হাৰ্ম দেম এই যিসমূহ জীৱ জন্তু এনিমেলছসমূহ আছে ফ্ল'ৰা ফ'নাসমূহ আছে তেওঁলোকক এটা কনজাৰ্ভেশ্যন দিবৰ বাবে তেওঁলোকক যাতে একোৱে হাৰ্ম কৰিব নোৱাৰে তাৰ বাবে এটা লিগেল ফ্ৰেমৱৰ্ক প্ৰভাইড কৰা হয় এই ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ দ্বাৰা এইটো মনত হ'বলগীয়া ইয়াৰটো মনত হ'ব কেতিয়া চনত ইষ্টাব্লিছ হৈছিল কোন চনত 1972 তাৰপিছত নেক্সট আমি চাওঁ যে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1972 চনত আহিলে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট তাৰপিছত এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট আহিলে 1986ত মনত থ'বলগীয়া ইয়াৰটো মনত থ'ব 1986 আৰু এই যোনখন EPA বুলি কোৱা হয় চমুকৈ এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট এখন এটা আমব্ৰেলা লেজিছলেশ্যন হয় অৰ্থাৎ ইয়াৰ আণ্ডাৰত মানে বহুতো এনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যনছসমূহ থাকিব বিভিন্ন ধৰণৰ পলিচিসমূহ থাকিব ঠিক আছে গতিকে তাক আমব্ৰেলা লেজিছলেশ্যন হয় এইটো এটা আৰু ইয়াক মানে কিহৰ কাৰণে ফৰ্ম কৰা হৈছে আমাৰ এনভাইৰনমেণ্টৰ প্ৰটেকশ্যন দিবৰ কাৰণে ফৰ্ম কৰা হৈছে ঠিক আছে দ্য নটিফিকেশ্যন হেভ বিন ফ্ৰেমড এণ্ড ইছ্যুজ টু টেক কেয়াৰ অফ দ্য ডিফাৰেণ্ট ডাইমেনশ্যনছ অফ দ্য এনভাইৰনমেণ্ট চেলেঞ্জেছ আমাৰ এনভাইৰনমেণ্টসমূহৰ যিসমূহ চেলেঞ্জেছ থাকে যাৰ বাবে আমাৰ এনভাইৰনমেণ্টটো হাৰ্ম হ'ব পাৰে এই চেলেঞ্জেছসমূহ যাতে আমি এটা ৰোধ কৰিব পাৰোঁ তাৰ বাবে এই এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986টো অনা হৈছিলে মনত ৰাখিবলগীয়া 1986 মনত থ'ব আৰু ইয়াৰ আগৰ যোনখন আছিলে WPA হৈ গ'ল 1972 ঠিক আছে আৰু EPA মানে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 আৰু এইকেইটা আপোনালোকে মেজৰ অবজেক্টিভকেইটা চাই ল'ব পাৰে এইটো প্ৰিলিমছৰ ইম্পৰ্টেণ্ট হ'ব এই ইয়েৰটো তাৰপিছত নেক্সট নেশ্যনেল ফৰেষ্ট পলিচি কোন চনত আহিছে 1986ত আহিলে EPA তাৰপিছত নেশ্যনেল ফৰেষ্ট পলিচি আহিলে 1988ত ঠিক আছে তাৰপিছত দ্য ফৰেষ্ট পলিচি অফ ইণ্ডিয়া ৰিফাৰ্ছ টু দ্য ছেট অফ দ্য গাইডলাইনছ এণ্ড ৰেগুলেশ্যনছ এষ্টাব্লিছড বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট টু মেনেজ এণ্ড কনজাৰ্ভ দ্য কাণ্ট্ৰিজ ফৰেষ্ট ৰিচোৰ্চেছ যোনখন আমাৰ দেশৰ ভাৰতবৰ্ষৰ যোনখিনি ফৰেষ্ট ৰিচোৰ্চ আছে যোনখিনি আমাৰ ফৰেষ্টৰ যিখিনি সম্পদসমূহ আছে সেইসমূহ আমাৰ ৰক্ষণাবেক্ষণৰ বাবে এই নেশ্যনেল ফৰেষ্ট পলিচি অনা হৈছে আৰু ইয়াৰটো মনত থ'ব 1988 ইয়াত কৈ আছে যে ইট এইমছ টু এনচিয়ৰ দ্য ছাষ্টেইনেবল ইউজ অফ দ্য প্ৰিজাৰ্ভেশ্যন অফ দ্য ফৰেষ্ট বেলেঞ্চিং ইক'লজিকেল হেল্থ উইথ দ্য ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ঠিক আছে সেইটোৱে যে আমাৰ ফৰেষ্টখনৰ যোনখন প্ৰিজাৰ্ভেশ্যন কৰিবৰ বাবে আৰু এটা ইক'লজিকেল হেল্থ বেলেঞ্চ কৰি ৰাখিবৰ বাবে এই এক্টখন অনা হৈছে ফৰেষ্ট পলিচি 1988 তাৰপিছত অনা হৈছে বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002 মনত থ'ব 2002 চনত আহিছিল বায়'লজিকেল ডাইভাৰ্চিটি এক্ট ঠিক আছে 2002 চনকেইটা মনত থ'ব চনকেইটা আহিব পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হ'ব যিকোনো ওৱান ডে এক্সামিনেশ্যন আৰু APSC প্ৰিলিমছত এই ষ্টেটিক জিকে এইটোৱে আহিব মানে কোন চনত বায়'ডাইভাৰ্চিটি এক্টখন এষ্টাব্লিছ হৈছিল সেইটোৱে দ্য বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002 চনটো ইয়াৰটো ইম্পৰ্টেণ্ট ইজ দ্য এক্ট অফ Parliament aiming to protect the India's rich biodiversity and associated knowledge against their use by the foreign individuals and organizations without
sharing the benefit arising out of such use of check biopiracy. এইটো এই এনভাইৰনমেণ্ট ডাইভাৰ্চিটি এক্টৰ আণ্ডাৰত এই যোনটো বায়'পাইৰাচি সেইটো চেক কৰা হয়। বায়'পাইৰাচি মানে ফৰ এক্সাম্পল কোনোবা এটা চাউল আছে, চাউলটো কোনোবা এটা ট্ৰেডিশ্যনেল মানে যোনটো ট্ৰাইবেল গ্ৰুপে যেনিবা প্ৰডিউচ কৰে, তো সেই বস্তুটোকে মানে যোনখিনি যাৰ দ্বাৰা যিটো ছিষ্টেমত মানে এই বস্তুখিনি প্ৰডিউচ কৰা সেইখিনি বেলেগ যদি ফৰেইন কোম্পানী এটাই তাকে বোলে ধৰক ব্লেক ৰাইচটো আমাৰ ইণ্ডিয়াত প্ৰডিউচ হয়, GI টেগ আছে, সেইটোকে এটা ফৰেইন কোম্পানী এটাই কি কৰিব, একেখিনি মেথডলজি ইউজ কৰি কিনি যিটো ছিষ্টেমত এই ব্লেক ৰাইচটো প্ৰডিউচ কৰা হয় এটা ট্ৰাইবেল গ্ৰুপৰ দ্বাৰা, তো সেইখিনিকে মানে বেলেগ এটা নাম দি কিনি যেনিবা টি ৰাইচ বুলি নাম দি কিনি বনাই দিব, সেইটোকে মানে বায়'পাইৰেচিক বুলি কোৱা হয়। ফৰ এক্সাম্পল দিছোঁ, তো তেনেধৰণৰ মানে সেইখিনি বস্তু কম্পেট কৰা হয়। তাৰপিছত আৰু যোনটো আমাৰ ৰিচ বায়'ডাইভাৰ্চিটি আছে, আৰু সেই গোটেইখিনিক মানে এই বায়'লজিকেল ডাইভাৰ্চিটি এক্টৰ আণ্ডাৰতে মানে গোটেইখিনি বস্তু সোমাই আছে, মানে যোনখিনি আমাৰ ইণ্ডিয়াৰ ৰিচ বায়'ডাইভাৰ্চিটি আছে সেইটো মানে প্ৰটেক্ট কৰিব, এইটো এইম হয় মানে বায়'লজিকেল ডাইভাৰ্চিটি এক্টক, আৰু বায়'পাইৰেচিটো মানে কম্বেট কৰে এই বায়'লজিকেল ডাইভাৰ্চিটি এক্টৰ আণ্ডাৰত। তো বিশেষকৈ মনত ৰাখিবলগীয়া এইটো 2002 মনত থ'ব। তাৰপিছত হৈ গ'ল ফৰেষ্ট ৰাইট এক্ট। ফৰেষ্ট ৰাইট এক্টটো কিন চনত আহিছিল? 2006 চনত। আৰু ফৰেষ্ট ৰাইট এক্টটো কি হয় এইটো যোনখিনি আমাৰ ট্ৰাইবেল গ্ৰুপসমূহ আছে, চিডিউল ট্ৰাইব হওক বা আদাৰ ট্ৰেডিশ্যনেল যোনখিনি ফৰেষ্ট ডুৱেলাৰ্ছ আছে, যিখিনি জীৱন যাপন এখন ফৰেষ্টৰ ওপৰত নিৰ্ভৰ কৰে, বিশেষকৈ ট্ৰাইবেল লোকসকল বুলি নহয় আচলতে, যোনখিনি চিডিউল ট্ৰাইবৰ কিছুমান ট্ৰাইব গ্ৰুপ আছে, কিছুমান ট্ৰাইব আছে, তেওঁলোকে মানে যোনখিনি জীৱন যাপন, তেওঁৰ লাইভলিহুড তেওঁলোকৰ এখন ফৰেষ্টৰ ওপৰত মানে নিৰ্ভৰ হৈ থাকে, মানে তেওঁলোকে ফৰেষ্টৰ পৰাই তেওঁলোকে লাগতিয়াল বস্তু ধৰক বনাবলৈ কাৰণে খৰি যোগাৰ কৰিব, তেওঁলোকৰ ফিচিঙৰ লগত জড়িত এনেধৰণৰ কিছুমান ট্ৰাইবেল গ্ৰুপ আছে। সেই সকলোখিনিক মানে এটা লিগেল ফ্ৰেমৱৰ্ক বনাই দিছে মানে এই ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত, মানে 2006, ঠিক আছে। তো মনত থ'ব 2006 আহিছিলে ফৰেষ্ট ৰাইট এক্ট। তো সেইটো ইজ এ লেণ্ডমাৰ্ক piece of legislation in India which seeks to address the historical injustice faced by the forest dwellers communities by recognizing their rights over the land and resources that have been dependent on for generations। মানে তেওঁলোকে জেনেৰেশ্যন ধৰি জেনেৰেশ্যন ৱাইজ তেওঁলোকে যোনখিনি ৰাইট আছে তেওঁলোকৰ সেই ফৰেষ্টৰ যোনখিনি লেণ্ড আৰু ৰিচৰ্চৰ ওপৰত, তো সেইখিনিৰ ওপৰত এটা ৰাইট দিয়া হৈছে এই ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত। যিখিনি কমিউনিটি, যোনখিনি ট্ৰাইবে মানে যোনখিনি লোকসকলে তেওঁলোকৰ গোটেই জীৱন প্ৰণালী এই এখন ফৰেষ্টৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে, তো সেই তেওঁলোকৰ এটা কিছুমান ৰাইট আছে, সেই ৰাইটখনৰ কথাই ইয়াত উল্লেখ আছে ফৰেষ্ট ৰাইট এক্টত, ঠিক আছে। তো মেজৰ অবজেক্টিভ অফ দ্য ফৰেষ্ট ৰাইট এক্ট 2006 ইনক্লুড টু এম্পাৱাৰ এণ্ড ষ্ট্ৰেংথেন দ্য লোকেল ছেল্ফ গভৰ্ণমেণ্ট। এই লোকেল ছেল্ফ গভৰ্ণমেণ্ট যোনটো আমি যেনেকৈ পঞ্চায়তী ৰাজ বুলি কওঁ, তো সেই লোকেল ছেল্ফ গভৰ্ণমেণ্টটোক এম্পাৱাৰ আৰু অলপ মানে ষ্ট্ৰেংথেন শক্তি প্ৰদান কৰা, তাৰ সেইটো এটা উদ্দেশ্য হয়। আৰু লগতে টু এড্ৰেছ দ্য লাইভলিহুড ছিকিউৰিটি অফ দ্য পিপল লিডিং টু পভাৰ্টি এলিভেশ্যন এণ্ড প'ৰ গ্ৰ'থ। এইটো এটা যোনটো পভাৰ্টি এলিভেশ্যনৰ ওপৰতো মানে ফৰেষ্ট ৰাইটৰ আণ্ডাৰত এটা উদ্দেশ্য লৈ লোৱা হৈছে পভাৰ্টি ৰিডাকশ্যনৰ ক্ষেত্ৰত। তো সেইধৰণৰ কথা। টু এড্ৰেছ দ্য ইছ্যুজ কনজাৰ্ভেশ্যন এণ্ড মেনেজমেণ্ট অফ দ্য নেচাৰেল ৰিচোৰ্চেছ এণ্ড কনজাৰ্ভেশ্যন গভৰ্ণমেণ্টছ ইন ইণ্ডিয়া। এই কনজাৰ্ভেশ্যন আৰু মেনেজমেণ্টৰ ওপৰতো এই এড্ৰেছ কৰা হৈছে মানে ইছ্যুসমূহ এই ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত। তো এইটো মনত থ'ব, ফৰেষ্ট ৰাইট এক্ট এখন 2006 আহিছিলে, আৰু সেইটো মানে যোনখিনি ট্ৰেডিশ্যনেল যোনখিনি ফৰেষ্ট ডুৱেলাৰ্ছসকল আছে আৰু লগতে তেওঁলোকৰ যোনসকল তেওঁলোকৰ জীৱন যাপন এখন ফৰেষ্টৰ লগত জড়িত, তেওঁলোকৰ কিছুমান ৰাইট আছে, আৰু সেই ৰাইটখিনি কথাই এই ফৰেষ্ট ৰাইট এক্টত উল্লেখ আছে। তাৰপিছত হৈ গ'ল গ্ৰীণ হাইৱে পলিচি। গ্ৰীণ হাইৱে পলিচি আণ্ডাৰত এটা মিছন আহিছিল, সেইটো হৈছে দ্য নেশ্যনেল গ্ৰীণ হাইৱে মিছন, যাক NGHM বুলি কোৱা হয়। এইটো লঞ্চ কৰা হৈছিল 2015 এই নেশ্যনেল গ্ৰীণ হাইৱে পলিচি আণ্ডাৰত। তো এই নেশ্যনেল
যোনটো গ্ৰীণ হাইৱেজ মিছন আছে তাৰ আণ্ডাৰত গ্ৰীণ কৰিডৰ্ছ কিছুমান মানে এষ্টাব্লিছ কৰা হৈছিল। কৰিডৰ্ছ মানে যোনখিনি লজিষ্টিকৰ লগত মানে জড়িত, এখন ঠাইৰ পৰা এইখন ঠাইলৈকে যেনেদৰে এটা ইকনমিক এটা কৰিডৰ থাকে তেনেধৰণৰ গ্ৰীণ কৰিডৰ বনোৱা হৈছে। নেশ্যনেল হাইৱে বনোৱা হৈছে কাণ্ট্ৰিখনত এই নেশ্যনেল গ্ৰীণ হাইৱেজ মিছনৰ আণ্ডাৰত। তো কৈছে দ্য মিছন ৱাজ লঞ্চ বাই দ্য মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ। তেওঁলোকে যিহেতু ৰাস্তা বনোৱাৰ কথা কৈ আছে, তো গতিকে কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহিব? ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজৰ আণ্ডাৰতে আহিব। আৰু নেশ্যনেল গ্ৰীণ হাইৱে পলিচি কেতিয়া আছিল? 2015 মনত হ'ব 2015 চন। এইটো পলিচি আণ্ডাৰতে NGHM নেশ্যনেল গ্ৰীণ হাইৱে মিছন অনা হৈছিল 2015। আৰু এই মিছনটোৰ আণ্ডাৰত কি এইম কৰা হৈছে? প্লান্টিং ট্ৰিজ ভেজিটেশ্যন এলং দ্য নেশ্যনেল হাইৱে এণ্ড অলছ' প্ৰভাইডিং দ্য এমপ্লয়ী ফৰ দ্য পিপল। যোনখিনি প্লান্টিং ট্ৰিজ আৰু ভেজিটেশ্যন কৰা হ'ব নেশ্যনেল হাইৱেসমূহত। তাৰপিছত হৈছে নেক্সট এটা ইম্পৰ্টেণ্ট এক্ট কি হৈছে? নেশ্যনেল কষ্টেল ৰেগুলেশ্যন জ'ন। এই যোনটো কষ্টেল ৰেগুলেশ্যন জ'ন হয়, কষ্টেল ৰেগুলেশ্যন জ'নটো কোন চনত অনা হৈছিল সেইটো চাই ল'ব, 1991ত। ঠিক আছে। আৰু এইটো এটা যোনটো আমাৰ EPA এখন আছিলে, EPA মানে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986, তাৰ আণ্ডাৰতে এই কষ্টেল ৰেগুলেশ্যন জ'নটো অনা হৈছে। সেইটো জ'নটো মনত থ'ব। তাৰপিছত হৈছে চলিড ৱেষ্ট মেনেজমেণ্ট ৰুল। ঠিক আছে, 2016 চনত আহিছিলে চলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছ। আৰু এই চলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছটো কোনটো মানে এক্টৰ আণ্ডাৰত আহিছে? সেইটো আহিছে এই যোনখন আমাৰ EPA আছিলে, এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট। এই EPA 1986ৰ আণ্ডাৰতে অনা হৈছে। ঠিক আছে, চলিড ৱেষ্ট মেনেজমেণ্ট এক্ট ৰুলছ 2016, এইটো মনত থ'ব, ইমানখিনি মনত থ'লে হ'ব। আৰু এই চলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছৰ আণ্ডাৰত কি কথা উল্লেখ কৰা হৈছে? তাত মানে যোনখিনি আমাৰ লিগেলি 6টা ৱেষ্ট আছে, মিউনিচিপাল ৱেষ্ট, হেজাৰ্ডাছ ৱেষ্ট, ইলেক্ট্ৰনিক ৱেষ্ট, বায়'মেডিকেল ৱেষ্ট, প্লাষ্টিক ৱেষ্ট আৰু কনষ্ট্ৰাকশ্যন ৱেষ্ট মানে কি কৰা হয়? মেনেজমেণ্ট কৰা হয়। আৰু এটা গাইডলাইন প্ৰভাইড কৰা হৈছে এই যোনটো আমাৰ চলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছৰ আণ্ডাৰত। তো এই চলিড ৱেষ্ট মেনেজমেণ্ট ৰুল মানে দুটা বডিয়ে চায়। এটা হৈছে যোনটো আমাৰ চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড আছে, CPCB, আৰু এটা হৈছে ষ্টেট পলিউশ্যন কণ্ট্ৰল বৰ্ড আছে, SPCB। এই দুটা মানে ৰেছপনচিবল হয় এনফৰ্চমেণ্ট কৰিবৰ কাৰণে এই যোনটো চলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছ আছে। ঠিক আছে, তেওঁলোকে মানে গাইডলাইন প্ৰভাইড কৰে মানে। আৰু সেই গোটেইখিনি মানে আমাৰ EPA যোনটো এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট আছে 1986, তাৰ আণ্ডাৰত আহে। নেক্সটটো আমি চাই লওঁ দ্য হেজাৰ্ডাছ ৱেষ্ট মেনেজমেণ্ট ৰুল। হেজাৰ্ডাছ ৱেষ্ট আছে আমাৰ, এই ৰুলটো আহিছিলে 2016ত। এই ছেইম বস্তুৱে আমাৰ যোনখিনি হেজাৰ্ডাছ ৱেষ্ট আছে, ফৰ এক্সাম্পল ধৰক হেজাৰ্ডাছ ৱেষ্টটো কি হয়? এটা মানে মেনুফেকচাৰিং যোনখিনি প্ৰচেছৰ লগত জড়িত আৰু কমাৰ্চিয়েল প্ৰডাক্টছ যোনটো মেনুফেকচাৰিং কৰোঁতে যোনখিনি মানে আমাৰ ৱেষ্ট আমাৰ ওলায়, ফৰ এক্সাম্পল আমাৰ যোনটো পেট্ৰলিয়াম ৰিফাইনিঙত যোনখিনি ওলায়, ফাৰ্মাচিউটিকেলৰ ক্ষেত্ৰত, পেট্ৰলিয়াম পেইণ্টিঙৰ ক্ষেত্ৰত, তাৰপিছত এলুমিনিয়াম, ইলেক্ট্ৰিচিটি আদি এইবোৰ প্ৰডাক্ট মানে প্ৰডিউচ কৰোঁতে যোনখিনি মেনুফেকচাৰিং প্ৰচেছৰ দ্বাৰা যোনখিনি ৱেষ্ট জেনেৰেশ্যন হয়, সেইখিনি আমাৰ হেজাৰ্ডাছ ৱেষ্ট মেনেজমেণ্ট ৰুলৰ আণ্ডাৰত আহে। আৰু এইটো কোন চনৰ? 2016। আৰু এইটো ছেইম আমাৰ যোনখন EPA আণ্ডাৰতে আছে এইটো বস্তু। তাৰপিছত আহিলে ৱেষ্ট মেনেজমেণ্ট ৰুলছ 2016। এই চনকেইটা মনত থ'ব, এইটো চলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছ 2016। তাৰপিছত আহিলে হেজাৰ্ডাছ ৱেষ্ট মেনেজমেণ্ট ৰুলছ 2016, আৰু লগতে দ্য ৱেষ্ট মেনেজমেণ্ট ৰুলছ 2016। আৰু ৱেষ্ট মানে কোন? আমাৰ যোনখিনি ইলেক্ট্ৰনিক বস্তুৰ পৰা, আমাৰ ইয়াত ইলেক্ট্ৰনিক বস্তু ক'লে কি? মোবাইল, লেপটপছ, আন ইলেক্ট্ৰনিক সকলোবোৰ ডিভাইচ, অকল মোবাইল আৰু লেপটপে নহয়, আন যিখিনি ইলেক্ট্ৰনিক ডিভাইচ সকলোখিনি আমাৰ বেয়া হোৱাৰ পিছত আমি এইখিনি পেলাই দিওঁ নহয়। সেই পেলাই দিলে সেইখিনিতো ৱেষ্টখিনি ক'ত পেলাম? আমি বাহিৰতে পেলাম। তো সেই সকলোখিনি ৱেষ্ট মানে ইলেক্ট্ৰনিক ৱেষ্ট, যাক ৱেষ্ট বুলি কোৱা হয় চমুকৈ, সেইখিনি ৰেগুলেট আৰু মেনেজমেণ্ট কৰিবলৈ কাৰণে এই ৱেষ্ট মেনেজমেণ্ট ৰুলছ এখন অনা হৈছে 2016। আৰু এই যোনটো ৱেষ্ট মেনেজমেণ্ট ৰুলছ আছে তাৰ আণ্ডাৰত মানে EPR বুলি এটা বস্তু আছে, EPR2 আহে। EPR মানে কি হৈছে? এক্সটেণ্ডেড প্ৰডিউচাৰ ৰেছপনচিবিলিটি। যিসকলে মানে প্ৰডিউচ কৰে তেওঁলোকে মানে ৰেছপনচিবিলিটি ল'ব লাগিব এই যোনখিনি ৱেষ্ট আছে সেইখিনিক মানে ধুনীয়াকৈ ৰেগুলেশ্যন আৰু মেনেজমেণ্ট কৰিবলৈ কাৰণেও। ঠিক আছে।
তাৰপিছত হৈ গ'ল প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ৰুলছ। ইয়াতো এই EPR কথাটো আছে। EPR মানে হৈ গৈছে এক্সটেণ্ডেড প্ৰডিউচাৰ ৰেছপনচিবিলিটি, আৰু মানে সেইটো কাৰ ওপৰত থাকিব EPR টো হ'ব মানে প্ৰডিউচাৰ যোনখিনি প্ৰডিউচ কৰিছে, ইম্পৰ্ট কৰিছে, ব্ৰেণ্ড অ'নাৰ, ব্ৰেণ্ড ফৰ এক্সাম্পল মানে ব্ৰেণ্ড যোনটো ব্ৰেণ্ড আৰু ধৰক লেপটপ বনোৱা কোম্পানী কি এনেকুৱা ধৰণৰ কথা, আৰু বিভিন্ন ধৰণৰ কোম্পানীসমূহ আছে। সেইসমূহ তেওঁলোকে মানে অকল বেচিলে নহ'ব, তেওঁলোকে মানে যোনখিনি ৱেষ্ট আহিছে সেই ৱেষ্টখিনিও মানে তেওঁলোকে মেনেজমেণ্ট কৰিব লাগিব। মানে এইটোৱে হৈছে এক্সটেণ্ডেড প্ৰডিউচাৰ ৰেছপনচিবিলিটি। ত' সেইটো কাৰ ওপৰত থাকে? এইটো প্ৰডিউচাৰখিনিৰ ওপৰত, ইম্পৰ্টাৰখিনিৰ ওপৰত, ব্ৰেণ্ড অ'নাৰখিনিৰ ওপৰত, ঠিক আছে। এই সকলোখিনিৰ ওপৰত এপ্লিকেবল হয়। আৰু এই প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ৰুলছ কোন চনত আহিছিল? 2016। নাচালেও হ'ব, পাইছে প্লাষ্টিকৰ। আৰু প্লাষ্টিকৰ যোনটো মেনেজমেণ্ট ৰুলছৰ আহিলে তাৰ মতে আমাৰ যোনখিনি কেৰি বেগছখিনি আছোঁ, আমি যোনখিনি কেৰি বেগ মানে পলিথিন বুলি কওঁ যে আমি, এই আমাক কেৰি বেগ এটা দিয়ক। এই কেৰি বেগখিনি মানে থিকনেছটো কিমান হ'ব লাগে? মিনিমাম থিকনেছটো মানে 40 মাইক্ৰনছৰ পৰা 50 মাইক্ৰনছৰ ভিতৰত হ'ব লাগে মানে, ঠিক আছে। তাৰপিছত ৱেটলেণ্ড ৰুলছ 2017 কোন চনত আহিছিলে? 2017ত আহিছিলে। আৰু কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহে? সেইটো আহিলে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট, ক্লাইমেট চেঞ্জৰ আণ্ডাৰত মানে এই ৱেটলেণ্ড ৰুলছ 2017টো আহে। আৰু এই ৰুলটো ক'ত এপ্লাই হ'ব? ৱেটলেণ্ড কেটেগৰাইজ এজ দ্য ৱেটলেণ্ড অফ দ্য ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ আণ্ডাৰ দ্য ৰামছাৰ কনভেনশ্যন। আমাৰ যোনখন ৰামছাৰ কনভেনশ্যন হৈছিলে, ৰামছাৰ কনভেনশ্যনৰ আণ্ডাৰত যিখিনি ৱেটলেণ্ডছসমূহ, আৰু লগতে যোনখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু যোনখন ইউনিয়ন টেৰিটৰী যোনখিনি এডমিনিষ্ট্ৰেশ্যন আছে, তেওঁলোকে যোনখিনি মানে ৱেটলেণ্ড বুলি তেওঁলোকে নটিফাই কৰে, সকলোখিনিৰ ওপৰত এই ৱেটলেণ্ড ৰুলছ 2017 এপ্লাই হ'ব, ঠিক আছে। তাৰপিছত আহিলে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল। নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল, যাক আমি চমুকৈ NGT বুলি কওঁ, চনত আহিছিলে মনত হ'ব 2010 চনত, ঠিক আছে। চনটো মনত থ'লে হ'ব। আৰু এটা কি হয়, নেশ্যনেল গ্ৰীণ, যেনেকৈ আমাক বিভিন্ন বডি আছে, কনষ্টিটিউচনেল বডি আছে, ষ্টেটিউটৰী বডি আছে, নন ষ্টেটিউটৰী ধৰণৰ, এটা ষ্টেটিউটৰী, ঠিক আছে। তো কি ওপৰত ডিল কৰে এইটোৱে? দ্য এক্সপেক্টিয়াছ ডিছপ'জেল অফ দ্য কেচেছ টু দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এণ্ড আদাৰ নেচাৰেল ৰিচোৰ্চেছ। এই এনভাইৰনমেণ্ট প্ৰটেকশ্যন আৰু আদাৰ নেচাৰেল ৰিচোৰ্চেছ ওপৰতে মানে এই নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলটো আছে। ট্ৰিবিউনেল মানে কি হৈ গৈছে? যোনখন মানে কোৰ্ট নহয়, কোৰ্টৰ নিচিনাই কিছুমান ছেম পাৱাৰ থাকে, ঠিক আছে। এনেকুৱা ধৰণক ট্ৰিবিউনেল বুলি কোৱা হয়। ট্ৰিবিউনেল মানে কি? এইটো আমাৰ ষ্টেটিকৰ এটা ছাবজেক্ট হয়, আপোনালোকে চাই ল'ব। ট্ৰিবিউনেল মানে হৈ গ'ল এটা, যেনেকৈ আমাৰ কোৰ্ট থাকে, কোৰ্টসমূহ থাকে, এই কোৰ্টৰ নিচিনাই মানে ছেম কিছুমান পাৱাৰ মানে ভাগ কৰি দিয়া হয়, মানে ডিপাৰ্টমেণ্ট ৱাইজ তেওঁলোকৰ নিজৰ ডমেইনত। তাকে মানে এতিয়া এই যোনখিনি আমাৰ এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ ওপৰত আৰু নেশ্যনেল ৰিচোৰ্চৰ ওপৰত যোনখিনি মানে কেচেছ হ'ব, সেই কেচখিনি এই ট্ৰিবিউনেলটোৱে চাব, মানে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে চাব। কোনচনত এষ্টাব্লিছ হৈছিল? 2010। তাৰপিছত হৈছে অজন ডিপ্লেশ্যন ছাবষ্টেঞ্চেছ। অজন ডিপ্লেশ্যন ছাবষ্টেঞ্চেছ, এইটো ৰুলছটো কোন চনত আহিছিল? 2000 চনত, ঠিক আছে, মনত আছে ন? 2000 চন। আৰু দিছ ৰুলছ ৱেৰ এষ্টাব্লিছ আণ্ডাৰ দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986। এইটোৱে ছেমো EPA আণ্ডাৰতে আহিব। EPA কোন চনত হৈছিল? 1986, ঠিক আছে। টু মিট দ্য ইণ্ডিয়াছ অব্লিগেশ্যনছ আণ্ডাৰ দ্য মন্ট্ৰিয়েল প্ৰট'কল। মন্ট্ৰিয়েল প্ৰট'কলৰ আণ্ডাৰত মানে এই গোটেইখিনি মানে অজন ডিপ্লেশ্যন ৰুলছখিনি অনা হৈছে। আৰু এইটো কোনটো আণ্ডাৰত আছে? এইটো EPA আণ্ডাৰত আছে। EPA মানে গম পাইছে, এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট। আৰু যদি আপোনালোকে মন্ট্ৰিয়েল প্ৰট'কল মানে কি যদি পাহৰিলে, ইয়াৰ আগৰ ভিডিঅ'টো আমি চাইছিলোঁ, ঠিক আছে। সেইখিনি এটমস্ফিয়াৰৰ ওপৰত যোনখিনি কনভেনশ্যন আছিলে, যেনেকৈ ভিয়েনা কনভেনশ্যন আছিলে, মন্ট্ৰিয়েল প্ৰট'কল হৈছিলে, সেইখিনি মন্ট্ৰিয়েল প্ৰট'কল কোন চনত আহিছিলে? এডপ্ট কৰা হৈছিল 1987, আৰু কেম ইনটু ফ'ৰ্চ 1989। আৰু এই মন্ট্ৰিয়েল প্ৰট'কলৰ আণ্ডাৰত যোনখিনি ৰুলছ আছিলে, সেইখিনি কথাই মানে এই যোনখিনি অজন ডিপ্লেশ্যন ছাবষ্টেঞ্চৰ ৰুলছ 2000ত মানে এই গোটেইখিনি অনা হৈছে, তাৰ অব্লিগেশ্যনছখিনি অনা হৈছে, ঠিক আছে। তো এইখিনি ইণ্ডিয়াৰ ইম্পৰ্টেণ্ট যোনখিনি এক্ট আছিলে এণ্ড পলিচিছ আছিলে, গোটেইখিনি আমি আলোচনা কৰিলোঁ। এইখিনিয়ে ইম্পৰ্টেণ্ট, এইখিনি চাই ল'লেও হৈ যায়, ইয়াৰ পৰাই কুৱেশ্যন আহিব কিছুমান, ঠিক আছে। আৰু ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'ব, যোনখিনি আপোনাক যেনেকৈ এইখিনি লাগে, এইখিনি আমি আলোচনা কৰিলোঁ।
যোনখিনি ইণ্টাৰনেশ্যনেল এক্ট এণ্ড পলিচিছ আছিলে সেইখিনি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিলোঁ। গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।